লাষ্টবাৰৰ কাৰণে আজি নাটিকাখনৰ বাবে ওলালোঁ। এয়া ঠাণ্ডা মেকআপ কৰি আছে। ঠাণ্ডা আজি লাষ্ট নমস্কাৰ। আজি হুজুৰ থিয়েটাৰৰ বছৰৰ লাষ্ট দিন, লাষ্ট পেণ্ডেলৰ লাষ্ট দিন। আজি আমাৰ বিদায় হ'ব, গতিকে মনটো বেয়া লাগিছে। ইমান দিন 9 মাহ লগতে থাকিলোঁ, সকলোৱে হাঁহি ধেমালি ফূৰ্তি কৰি 2 বছৰ দিন লগ পালোঁ। 2 বছৰ লগ পালোঁ, পাম নিশ্চয় পাম। গতিকে মনটো বেয়া লাগিছে, মানুহবিলাক এৰি যাবলৈ পায়। যাবতো লাগিবই, ঘৰখন পাম, তাতো ভাল লাগিছে। গতিকে আশীৰ্বাদ কৰিব আপোনালোকে, আৰু যাতে মই আগুৱাই যাব পাৰোঁ, আৰু ভাল নাটক উপভোগ দিব পাৰোঁ, উপহাৰ দিব পাৰোঁ আপোনালোকে। এয়াই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। আৰু এটা কথা, ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। বাৰু ধন্যবাদ। এয়া আমাৰ টুইংকল দা আজি লাষ্ট। নমস্কাৰ। এয়া মানে মইনো কিটো ক'ম, বেছি অভিজ্ঞতাও নাই কোৱা। আকৌ যাতে লগ পাম বহুত দিনৰ মূৰত দেই, ফোন কৰি থাকিবা। ঠিক আছে, হ'ব। উত্তম দা আজি লাষ্ট নহয়, কি ক'ব? ভালে আছোঁ, আপুনি ভালে থাকক। আকৌ লগ পাম আপোনালোকক কেতিয়াবা। নাটিকাখন নাচি আহিলোঁ আমি। এতিয়া গান এটা আছে, চেল্ফি ৰাণী, সেই গানটো নাচিম। আজি প্ৰতিটো মানে এটা পল একদম স্মৃতি হিচাপে ৰ'ব। আমাৰ লাষ্ট, যিহেতু এইখন লাষ্ট পেণ্ডেল আছে, আজি লাষ্ট নাইট। আজি শেষৰটো পৰ্যায় পালোঁহি আমি। এতিয়া প্ৰতিটো এটা মানে কি ক'ম, যিটো মানে কিন্তু ক'ম মানে ভাবিয়ে পোৱা নাই। আমাৰ মানে ইমান 2 বছৰ দিন থাকিলোঁ থিয়েটাৰত, তাৰপৰা 2 বছৰ দিন থাকি এতিয়া যিহেতু আজি লাষ্ট, সকলোকে বিদায় দিম। এতিয়া মনদীপ, এয়া মনদীপ হয় লগৰ। মনদীপ কি ক'বা? এয়া মনদীপ লগৰ, ইয়াকো 2 বছৰ পালোঁ মই। ৰাহুল, ইয়াক আকৌ এবছৰ পাইছোঁ। ভাল লাগিলে ইয়াকো লগ পাই। ক'বা আজি লাষ্ট যিহেতু বহুত বেয়া লাগিব, কি কৰিবা, উপায়তো নাই। আমি 9 মাহৰ কাৰণে আহিছিলোঁ ইয়ালৈ, তো পৰিয়ালৰ নিচিনাকৈ থাকিলোঁ ন, গোটেই ভাই ককাই নিচিনাকৈ থাকিলোঁ। গতিকে কাইলৈ পৰা বেয়া লাগিব। আজি মানে কি আৰু, মানে কি ক'ম আৰু মনৰ কথাবিলাক জানে, ৰাইজে জানে কেনেকুৱা লাগে। 9 মাহ লগত থকাৰ পিছত তুমিও বুজি পাইছা বস্তুবিলাক। বেয়া লাগিছে আৰু কি কৰিব, উপায়তো নাই নে নহয়। মিছ কৰিম তোমালোকক চবকে। প্ৰতিটো হেৰি দেখুৱাই আছোঁ আপোনালোকক মই। বিপুল দা আজি লাষ্ট নাই যিহেতু, কি ক'ব? বহুত ভাল লাগিল। আৰু যিখিনি অসমৰ ৰাইজে যিখিনি মৰম দিছে, ধন্যবাদ। আৰু আজি আমাৰ লাষ্ট নাইট, 9 মাহ আমি এটা পৰিয়াল হিচাপে আছিলোঁ। আমাৰ গোটেই বাবুকেইটাও যাব এতিয়া। এই জীৱন আৰু আকৌ লগ পাম। আজি আকৌ চবকে বিদায় দিয়া হ'ব। বিদায় হ'ব। সকলোৱে ভালে ভালে থাকক। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু আহি আছে। থেংক ইউ। আপোনালোক বিহু শুভেচ্ছা থাকিলে দেই। বঢ়িয়া। এয়া লিজাবা বাৰগৰাকী, কি ক'বা আজি যিহেতু লাষ্ট নাইট আছে ন, এতিয়া চবকে এৰি থৈ যাম ন। হেৰি মানে কি ক'বা, মানে বেয়া লাগিছে। নাকান্দিবি মানে একো নাই, মানে আমি আছোঁ একেলগে ন। আমি শিল্পী মানুহ, কেতিয়াবা হ'লেও ক'ৰবাত হ'লেও লগ পামেই কেতিয়াবা, গম পালিনে? সেইটো কাৰণে নাকান্দিবি। আৰু হৃদয় থিয়েটাৰত থাকি ভালেই লাগিলে। তোমালোককো লগ পাই ভাল লাগিলে। বিহু কেইটা পোৱালিকেইটাক মই বহুত মিছ কৰিম, সঁচাকৈ মিছ কৰিম। এতিয়া নাকান্দিবি বাৰু হ'ব। এতিয়া পাপৰিব কি ক'ব? আজি পাপৰিব, এয়া পাপৰিবকো 2 বছৰ পালোঁ নিজৰ বৌটো। কি ক'ব এতিয়া? কি ক'ম, তোমালোকক লগ পাই ভাল লাগিলে, হৃদয়ত থাকি ভাল লাগিলে। আৰু 2 বছৰে তোমাৰ লগত থাকিলোঁ। তোমাক ধৰি লওক কেতিয়াবা বেয়াকৈও ক'ব পাৰোঁ, নিজৰ ভাইটি বুলি। সেইটো কাৰণে বেয়া নাপাবা, সদায় ভালকৈ থাকিবা। আৰু ঘৰৰ তুমি একমাত্ৰ ল'ৰা, মাক চাবা, সদায় মাৰ লগত থাকিবা। আৰু ফোন কৰি থাকিবা মাজে মাজে। এতিয়া 2 বছৰ দিন থাকিলোঁ, আপোনাৰ লগত ভাল লাগিলে। আকৌ লগ পোৱাকৈ থাকিলে আৰু জোন। নমস্কাৰ। এয়া নতুনকৈ পাইছিলোঁ, এয়া বন্ধু। ইয়াত নতুন বন্ধু হ'ল, ভাল লাগিলে লগ পাই ইয়াত দেই। সিহঁতকো আজি যিহেতু বিদায় দিম এতিয়া। মানে কি হ'ল, যি নহ'ল, ইমান মানে 8 মাহ 9 মাহকৈ লগত থাকিলে মানে বাৰু। এতিয়া বাকী সেই কৈছোঁ, মানে ইহঁতকো কৈছোঁ যে যদি কিবা যদি বেয়াকৈ বা কিবা যদি দমত যদি কথা যদি কৈছিলোঁ, মানে বেয়া হ'ব নালাগে, হয় নে নহয় বাৰু? যিহেতু আজি আমাৰ লাষ্ট, আজিৰ পৰা লগ নাপাওঁ আমি। আজিৰ পৰা লগ নাপাওঁ, ভালকৈ থাকিবা। তেতিয়া মুকুন্দ, ইয়াকো মই নতুনকৈ পাইছোঁ এইবছৰ, হ'লেও ভাল লাগিলে, পুৰণা যেন লাগিলে। ইহঁতকো এৰিব লাগিব। এতিয়া চবকে চব ভাগে যাম, যিহেতু আকৌ লগ পোৱা আশা থাকিলে বাৰু, কেতিয়াবা হ'লেও লগ পাম ক'ৰবাত হ'লেও। বাৰু ভালকৈ থাকিবা। ভালকৈ যাবাগৈ। ঠিক আছে।
এয়া ৰাজদীপ দা আমাৰ হিৰো ৰাজদীপ দা আজি শেষৰটো দিন কি ক'বা কোৱা শেষৰটো দিন মানে একচুৱেলি শেষৰটো থিয়েটাৰৰ দিন শেষৰটো আমাৰ দিন নহয় আমি বহুত দিন জীয়াই থাকিম কথাটো হ'ল কি এটা বছৰ একেলগে থাকিলোঁ এটা বছৰ মানে প্ৰায় 9 মাহ আমি একেলগে থাকিলোঁ একেলগে ভাই ককাইৰ দৰে মৰম চেনেহ কৰি একেলগে থাকিলোঁ আজি মানে যদি সঁচা কথা ক'ব যাওঁ ভিডিঅ' কৰাৰ কাৰণে নহয় দেই একচুৱেলি ইয়াত লাগিছে ইয়াত মানে কি কাৰণে লাগিছে যে নিজৰ ভাই ভনীয়ে অকল নিজৰ নহয় 9 মাহ 8 মাহ যেতিয়া একেলগে থকা যায় সেইখিনি ভাই ভনীও নিজৰে হয় তো ইয়াত মানে লাগি যায় এইবিলাক মানে ভিডিঅ' কৰিলে একচুৱেলি সঁচাকৈ এনেকৈ মানে ক'ব লগা হ'লে মানে লাগি যায় এখন ঘৰ আমাৰ নিজৰ ইয়াত মানে মা দেউতা চব থাকে কালি মই নাটকখনত মা দেউতা থানা বৌ আৰু তেওঁক মই সেৱা এটা কৰি আহিছোঁ যে বছৰটো মা দেউতা হ'ল মোৰ এতিয়া মানে আজিৰ পৰা মা দেউতা নাই আজিও মানে নাটকখনত ধৰক ই মোৰ ভাই হ'ব বা কোনোবা মোৰ ভাই হ'ব ককাই হ'ব সেইকেইটাৰ লগত আজিৰ পৰা মানে ভাই ককাই নাই আছে ইয়াত থাকিব হৃদয়ত কিন্তু নাটকত নাই থিয়েটাৰখন ধুনীয়াকৈ আমাক প্ৰযোজক মহোদয়েও বিদায় দিলে ধুনীয়াকৈ একদম মানে বছৰটো থাকি ভালেই লাগিল হাই কাজিয়া নকৰাকৈ ধুনীয়াকৈ থাকিলে মানে গোটেই বছৰটো কটালোঁ এনজয় কৰিলোঁ আৰু আজি শেষৰটো দিন আমি ধুনীয়াকৈ এনজয় কৰি পাৰ কৰিম বিহু শুভেচ্ছা থাকিলে একদম বিহু শুভেচ্ছা থাকিলে তোমালৈও ফাংচন কৰিম এইজন থিয়েটাৰ মোৰ খুৰা হিচাপে থাকিলে প্ৰথম মানে এইবছৰ প্ৰথম লগ পালোঁ হ'লেও ভাল লাগিলে খুৰাক লগ পাই খুৰা আজি যিহেতু ধুনীয়াকৈ থাকিবা গোটেই জীৱনটোৰ কাৰণে উজ্জ্বলকৈ থাকিবা ধুনীয়াকৈ যি কাম কৰিবা সদায় একাগ্ৰতাই কৰিবা জীৱনত সদায় সফল হ'বা ঠিক আছে দেই ঠিক আছে ধন্যবাদ হেল্ল' ফাইনেলি আমাৰ 2টা গান হ'ল আৰু এটা গান আছে আৰু এতিয়া হেৰি কমেডি গান এটা আছে এইটোৱে লাষ্ট গান আৰু শেষ হ'ব এতিয়া আৰু এতিয়া মই আপোনাৰ ৰাতিয়ে যাম ঘৰলৈ ৰাতি জাৰ্ণি কৰিম আপোনালোকক দেখুৱাই থাকিম ৰাতি জাৰ্ণি কৰা আৰু আজি হৈছে 8 তাৰিখ আৰু 8 তাৰিখ হৈছে মই আপোনাৰ 9 তাৰিখে পামগৈ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ব্লগটো এয়া চবকে বাই বাই দিলোঁ মই যাওঁগৈ এতিয়া ওলাইছোঁ এতিয়া বাই 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 কিবা যদি বেয়াকৈ কৈছিলোঁ দুখ দিয়া নধৰিবা দেই ভালে থাকিবা স্বাস্থ্যটো যত্ন ল'বা দিয়া জিতুদা এয়া থিয়েটাৰ লাউনা মানুহজন বাই বাই দেই একো নাই আহিব লগ পাম লগ পাম দেই মাংস বেছ পইচা খাইছোঁ ৰবিবা এয়া আমাৰ নাটক শেষ হ'ল থিয়েটাৰ ভাঙিলে সকলো এতিয়া প্ৰায়খিনি কিছুমান কাইলৈ যাব কিছুমান পৰহিলৈ যাব আৰু আজি কিছুমান যাবলৈ ওলাইছে এয়া এতিয়া ভাঙি আছে হেল্ল' গাইছ এয়া গাড়ীত উঠিলোঁ এতিয়া যাবলৈ ওলাইছোঁ কেইটা বাজিছে এতিয়া 1:56 হৈছে এয়া গৌতম দা আমি দুজন এতিয়া ক'ৰ পৰা হ'ম মৰাণৰ পৰা গোলাঘাট ফলঙনিলে ৰাওনা হ'ম কেইটা বজাত পাওঁ কৈ দিম 1:56 ওলাইছোঁ বাৰু এতিয়া গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ মাজে মাজে ৰৈ যাম দেখুৱাই থাকিম আপোনালোকক কি কৰি যাওঁ আৰু যিহেতু আজি এতিয়া বিদায় হ'ল অলপ মানে মনটো ইমানেই বেয়া লাগি আছে চবকে এৰি থৈ আহিছোঁ আটাইতকৈ বেয়া লাগি আছে প্ৰতাপ দা আছিলে মোৰ লগত প্ৰতাপ দাই এতিয়া প্ৰতাপ দা উঠাবলৈ পাহৰিলোঁ দেখুৱাবলৈ পাহৰিলোঁ মই মানুহজন দেখুৱাই দিম আপোনালোকক তাৰপৰা সেইজনৰ লগতে 2 বছৰ থাকিলোঁ মই নিজৰ দাদাই তেনেকৈ এতিয়া তেখেতেও দুখ লাগিছে কৈছে এতিয়া এৰি থৈ আহিলোঁ আৰু 2 বছৰ কাৰণে থাকিলোঁ একেলগতে এতিয়া আমি দুজন গৈ আছোঁ ঘৰলৈ বোলো ভাল লাগিছে এতিয়া ঘৰলৈ গৈ আছোঁ মই যিহেতু কৈছিলোঁ প্ৰতাপ দাৰ কথা আৰু প্ৰতাপ দাক অহা টাইমত মানে বেয়া লাগিলে ন তাৰপৰা সেইবাবে মই আপোনালোকক প্ৰতাপ দাক দেখুওৱা নহ'ল এয়া প্ৰতাপ দাই কাম কৰি থাকোঁতে মই অলপ মানে ধেমালি কৰি আছিলোঁ মানে জোকাই আছিলোঁ যি টি কাম কৰোঁতে আপোনাৰ এয়া এতিয়া দেখুৱাইছোঁ এইজনৰ লগতে মই 2 বছৰ দিন থাকিলোঁ নিজৰ দাদাৰ দৰে ভালো লাগিলে আমি একেলগতে দুইজন থাকিলোঁ নিজৰ দাদাৰ হিচাপে থাকিলে তেজৰ সম্পৰ্ক নাথাকিলেও এটা বেলেগ এটা সম্পৰ্ক মানে এনেকৈও আপোনাৰ নিজৰ হ'ব পাৰে এইজনক বহুত মনত পেলাম তেওঁক ভাল লাগিলে থাকি তেওঁৰ লগত হেল্ল' গাইজ মই যোৱাকালি পালোঁহি ৰাতি থিয়েটাৰৰ পৰা ভিডিঅ'টো ৰাতি হ'ল দেখি শুই থাকিলেও ভাগৰ লাগিলে বনোৱা নহ'ল এতিয়া দিছোঁ যিহেতু বিদায় দি থৈ আহিলোঁ সকলোকে আহি পালোঁহি ঘৰ এতিয়া শুই উঠিছোঁ উঠি কৰি খুৱাই বাই ভাত পানী খাই কৰি মানে এতিয়া ব্লগটো শেষ কৰিব বিচাৰিছোঁ কেনেকুৱা লাগিলে আপোনালোকৰ ব্লগটো চাই ক'ব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নাই কৰা মোক সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভিডিঅ' এতিয়া ঘৰ আহিলোঁ যিহেতু সকলো ঘৰৰ ভিডিঅ' দি যাম আৰু ক'ত ঘূৰিম এতিয়া কি কৰিম সেইবিলাক আপোনালোকক দি যাম সকলোখিনি
ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ আপোনালোকক।